হেল্ল' কি খবৰ বাৰু আপোনালোকৰ? মৰ্ণিং উঠিয়ে চুলিত এল'ভেৰা লগাই ল'লোঁ। গাটো ঠিক নহয় যদিও লগাইছোঁ। বাৰু আজি আপোনালোকক এটা বস্তু দেখুৱাম দেই। আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠি দেখিয়ে মোৰ মনটো যে ইমানেই ভাল লাগি গৈছিল নহয়। এয়া মই ক্লাছ 10ত থাকোঁতে আমৰ আৰু লেচুৰ গছ লগাইছিলোঁ। এইটো এটা প্ৰজেক্টৰ কাৰণে লগাবলৈ দিছিল। এইবাৰ যে ডাঙৰ হৈও আম আৰু লেচু লাগিছে। এতিয়া বাৰু চব সৰু সৰু হৈ আছে। ডাঙৰ হ'লে আপোনালোকক নিশ্চয় দেখুৱাম দেই। বাৰু ৰাতিপুৱা পূৰা পটাপট গা পা ধুই তাৰপিছত দোকানৰ পৰা মেগী লৈ আহিলোঁ। কলেজ যাবলৈও আছে, বহুত দেৰি হৈ গ'ল মই শোৱাৰ পৰা উঠোঁতে। তাৰপাছত এইফালে মায়ে বনাই দিলে আৰু মায়ে যিয়ে বনাই নিদিয়ক খাবলৈ যে ইমানেই টেষ্টি হয়। বৈ কলেজৰ পৰা আহিও এতিয়া আহিলোঁ মামাহঁতৰ ঘৰত আৰু এয়া হৈছে আমাৰ আইৰ যিহেতু গাটো অসুস্থ হ'লেও মই যিমান পাৰোঁ অলপ মানে ফূৰ্তিত ৰাখিবলৈ চেষ্টা কৰোঁ। তেনেকৈ চশমা পিন্ধাই দিওঁ, কেতিয়াবা অলপ সজায়ো দিওঁ, অকণমান হহুৱাবলৈ চেষ্টা কৰোঁ। বাকী আজিলৈ ইমানেই আছিল, বাই।